বিহপুৰীয়াৰ লাহলিয়ালত বৰগীত, লোকগীত আৰু সৃষ্টিশীল নৃত্যৰ ১৫-দিনীয়া কৰ্মশালাৰ আজি শুভাৰম্ভ হয়। অসমৰ লোক সংস্কৃতি উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি বিহু সুৰক্ষা সমিতি অসমৰ বিদ্যায়তনিক পৰিষদৰ অন্তৰ্গত সমন্বয় লোককৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰ লাহলিয়াল চাৰিআলি উদ্যোগত আঞ্চলিক উন্নয়ন সমিতি, ইলোৰা আৰ্ট এণ্ড মিউজিক কলেজ আৰু পদ্মপাণি যুৱ সমাজৰ সহযোগত লাহলিয়াল চাৰিআলিত অনুষ্ঠিত হয় বৰগীত, লোকগীত আৰু সৃষ্টিশীল নৃত্যৰ ১৫-দিনীয়া এক কৰ্মশালা। সেই উদ্দেশ্যে আজি অনুষ্ঠানটি ধৰে লোককৃষ্টি অধ্যয়ন আৰু গৱেষণা কেন্দ্ৰৰ অধ্যক্ষ তৰুণ শইকীয়াই। আঞ্চলিক উন্নয়ন সমিতি প্ৰাক্তন সভাপতি দণ্ডী বৰুৱাই পণ্টী প্ৰজ্বলন কৰা অনুষ্ঠানটিত সভাপতিত্ব কৰে আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি অতুল কলিতাই। এই কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে দিবাকৰ শৰ্মা, ক্ষীৰোদ বৰা, হৰেণ গগৈ, তৰুণ শইকীয়া, গীতাঞ্জলি বৰা আদি ব্যক্তিসকলে ১৫-দিনীয়া কৰ্মশালাত ছাত্ৰ-ছাত্ৰীসকলক বৰগীত, লোকগীত আৰু সৃষ্টিশীল নৃত্যৰ প্ৰশিক্ষণ প্ৰদান কৰিব। কৰ্মশালাৰ অন্তিম দিনা সকলো প্ৰশিক্ষাৰ্থীক লৈ এক প্ৰতিযোগিতামূলক অনুষ্ঠানৰ লগতে আমন্ত্ৰিত শিল্পীসকলৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হ'ব বুলি জানিবলৈ দিয়া। ব্যুৰ ৰিপৰ্ট, BSP লাইভ 24।